আরে প্রবেশ সভার মাঝে রাবণর ভগ্নী আরে নয়নাকে চলি যাই অতি ধীর মতি আরে প্রবেশ সভার মাঝে রাবণর ভগ্নী আরে এহি মতে পাইনা গোয়া রাম হরি রাম হরি বুড়া হরব নর হরি পাত কসা রূপ ডাকি বুড়া হরি হরি আজি গোটেই দিনটো বনে বনে ঘূৰি ফুৰিও একটাও তপস্বী নাপালো। ভোকত একেবাৰে মই আতুৰ হৈ পৰিছো। তপস্বীবিলাকে নিশ্চয় ভয় খাই বনৰ মাজত লুকাই আছে। নহলে ৰাক্ষসবিলাকে খাই অন্ত কৰিলে নেকি? যাও আগবাঢ়ি যাও। কেইটা কি দেৱতা নে গন্ধৰ্ব নে কিন্নৰ? আয়ৈ দেহি সেইজনী দেখোন মাইকী মানুহ। আয়ৈ ইমান ধুনীয়া। মইতো লংকেশ্বৰ ৰাৱণৰ তথাপিতো স্বামীৰ অভাৱত বিচৰণ কৰোৱেই অৰণ্যৰ মাজে। যাও ওচৰলৈকে যাও। বাৰু মোক যদি কুৰূপ বুলি খেদি দিয়ে নহয়। এইবাৰ সুন্দৰী নাৰীৰ বেগ ধৰি তেওঁলোক দুজনৰ ভিতৰত এজনক স্বামী বৰণ কৰিবই লাগিব। স্বামী বৰণ কৰিবই লাগিব। যাও নকৰি বিলম্ব। ময়ো মোৰ নিষ্কাৰ্য সমগ্ৰহ। এনেদৰে গলেতো মোক কোনেও ধৰিবকে নোৱাৰিব। কোন তুমি দেৱী? দেৱী নে মানৱী কিম্বা অপেশ্বৰী কিন্নৰী? কিবা হেতু কৰিছা বিহাৰ এই অৰণ্যৰ মাজে? দেৱী কিম্বা অপেশ্বৰী
নহওঁ মই বনৰ দেৱী মই বন দেৱী বনে বনে ঘূৰি ফুৰো একাকিনী হৈ প্ৰকৃতিৰ ফল মূল খাই জীৱন কটাইছো কোৱা হে সুন্দৰ কোন তোমালোক কিবা হেতু এই দূৰ ঘূৰ অৰণ্যৰ মাজত তোমালোক তিনিওজনে কৰিছা বিহাৰ শুনা তেন্তে বনদেৱী আমাৰ প্ৰকৃত পৰিচয় নাম মোৰ শ্ৰী ৰামচন্দ্ৰ দশৰথ ৰজাৰ তনত সৌৱা ভাতৃ লক্ষ্মণ মোৰ আৰু সুন্দৰী কুটিৰ ভিতৰত আছে সীতা জনবিদুষিতা অৰ্ধাংগিনী মোৰ পিতৃ সত্য পালনৰ হেতু আমি তিনিওৱেই অৰণ্যৰ নিবাসী হে সুন্দৰী সত্য পৰিচয় দি ব্যক্ত কৰা ইয়ালৈ অহাৰ কাৰণ হে পুৰুষ ৰতন শুনা তেন্তে মোৰ সত্য পৰিচয় ভগ্নিময় লংকেশ্বৰ ৰাৱণৰ নাম মোৰ শূৰ্পণখা দৈব্য দুখত পৰি আজি স্বামী হাৰা হৈ বিহাৰ কৰিছো এই অৰণ্যৰ ভিতৰে হে পুৰুষ ৰতন দেখি তব অপৰূপ মূৰ্তি কামতৰে মই হৈছো উন্মাদিনী দয়া কৰি শূৰ্পক গ্ৰহণ কৰা তুমি ভাৰ্যাৰূপে শূৰ্প সেইবাবে দুখিত ৰাম তোমাৰ কাষত লংকেশ্বৰ ৰাৱণৰ ভগ্নী হৈ তুমি কিয় কামাতুৰ ভাৱে এই বনৰ মাজত অনাই বনাই কৰিছা ভ্ৰমণ যি ত্ৰিলোকৰ একছত্ৰী ৰজা যাক দেৱতাই কৰি আহিছে বন্দন তেনে ভক্তি এতিয়ালৈকৈ লংকেশ্বৰে দিয়া নাই বিবাহ নহয় সুন্দৰ দাদাই মোক দিছিল বিবাহ তেন্তে তোমাৰ স্বামী ক'ত স্বামী মোৰ পেটত পতি পত্নীৰ পেটত আচৰিত আৰু কি বিবাহৰ দিনা উপবাসী থকাত সুধাত জৰ্জৰিত হৈ ৰাতি বাসগৃহ পতিক পেটত ভৰাই পেট সেৱা কৰিলো হে সুন্দৰ নকৰি কোনো প্ৰশ্ন মোক গ্ৰহণ কৰা তুমি মোক অৰ্ধাংগিনী ৰূপে হে শূৰ্প সেইবাবে দুখিত ৰাম তোমাৰ কাষত ওচৰতে আছে মোৰ ভাৰ্যা সীতা জনক দুখিত সেই হেতু নোৱাৰিম পুৰাব মনোৰথ তোমাৰ যদিও আহিছা যেতিয়া সুধি চাব পাৰা সৌ ভাতৃ লক্ষ্মণক হে সুন্দৰ তেন্তে যাওঁ মই লক্ষ্মণৰ কাষে লক্ষ্মণ দাদা আঐ দেহি ইমান ধুনীয়া সেইটো কেটকৈ কলা তাতে আকৌ মাইকী অনা ৰামচন্দ্ৰক মই স্বামী গ্ৰহণ কৰিবলৈ গৈছিলো কি যে ভুল কৰিছিলো মই হে পুৰুষ ৰতন দেখি যাব অপৰূপ মূৰ্তি কামতাৰে মই হৈছো উন্মাদিনী তুমি মোৰ মনৰ কামনা কৰিবানে পূৰণ আহিছো তোমাৰ কাষে এই গুৰুতৰ কামে দিয়া যদি অনুমতি ব্যক্ত কৰো মই নকৰিবা শংকা দেৱী ব্যক্ত কৰা তোমাৰ মনৰ কামনা হে সুন্দৰ দেখি তব অপৰূপ মূৰ্তি কামতাৰে মই হৈছো উন্মাদিনী অনুৰোধ কৰিছো মই ভাৰ্যাৰূপে তুমি মোক গ্ৰহণ কৰা আহা সুন্দৰ দুয়ো মিলি হম একত্ৰিত ধন্যবাদ মই কৰিছো জ্ঞাপন তোমাক কিন্তু লক্ষ্মণ দুখিত আজি তোমাৰ কাষত
আছে প্ৰিয় ভাৰ্যা মোৰ উৰ্মিলা দেৱী গতিকে নোৱাৰিম পুৰাব তোমাৰ মনোৰথ মই কিয় কৰা তেনে অতি সুন্দৰ প্ৰেম প্ৰত্যাখ্যান তুমি নকৰিবা মোৰ জ্যেষ্ঠজনৰ নিৰ্দেশত আহিছো মই তোমাৰ কাষে দয়া কৰি পূৰ্ণ কৰা তুমি মোৰ অভিষ্ট মনৰ ৰাক্ষসী যোৱা যোৱা তুমি ৰামৰ কাষে ৰামে কৰিব তোমাৰ স্বামী বৰণ তেন্তে যাওঁ মই ৰামৰ কাষে হে পুৰুষ ৰতন লক্ষ্মণেও নেওচিলে মোক কোৱা পুনৰবাৰ তুমি মোৰ মনৰ কামনা কৰিবানে পূৰণ যদি নকৰা তুমি মোৰ মনৰ কামনা পূৰণ মোৰ এই দুখিত শৰীৰ বিমুচিম নদীৰ গৰ্ভ ৰবা দেৱী খন্তে জ্ঞাতে ধৈৰ্য ধৰা সুধি চাওঁ মই ভাৰ্যা সীতা প্ৰিয়ে বন দেৱীয়ে ইচ্ছা কৰিছে সতিনী খাটিব তোমাৰ ইচ্ছা তোমাৰ কৰা নে প্ৰকাশ ৰঘুমণি নাজানো কোন আহে তোমাৰ কাষত যে কি নহওক লাগে অকাতৰে জনাও তোমাক গছৰ বাকলি বখন পিন্ধি ৰাজচুক পৰিত্যাগ কৰি অহা নাই এই সীতা দেৱী তোমাৰ লগত সতিনী খাটিব হেতু শুনিলানে দেৱী সীতা মোৰ নহয় সন্মত যোৱা তুমি অন্য স্থানে তেন্তে যি সীতাৰ বাবে তুমি মোক নকৰা গহত সেই সৰ্বনাশী সীতাক কাল ৰূপ ধৰি মই কৰিম গাই বাধ্য সীতা ৰাক্ষসী তুমি আছিলা মোৰ কাষে গুচি গলা কিয় তুমি ৰামৰ কাষে নবলৈ বুলিলা ভাৰ্যা ৰূপে ল'বলৈ মোক সেইবাবে গুচি গলো মই ৰামৰ ওচৰলৈ যদিহে হৈছে সন্মত দিয়া মোক প্ৰেম আলিংগন আহা দেৱী তুমি এই স্থানতে বহা প্ৰথমতে তোমাক তোমাৰ সৰ্ব শৰীৰ মই অলংকাৰে কৰিম বিভূষিত বহা দেৱী এই স্থানতে বহা তুমি বহিছো সুন্দৰ কৰা তোমাৰ কৰ্তব্য সাধন দেৱী সুন্দৰ তোমাৰ কাণ আৰু নাক অতিকে চুটি কিবাদৰে মই ধৰি কৰিম পৰিধান তোমাক হে সুন্দৰ তুমি মোৰ নাক আৰু কাণ পাইছা চুটি তেন্তে চোৱা সুন্দৰ ভিখনকাৰ মূৰ্তি মই কৰিছো ধাৰা ৰাক্ষসী হলাগিছো মই তোমাৰ মায়াক বহা দেৱী বহা চক্ষু মুদা দেৱী মোৰ কৰ্তব্য কৰিবলৈ দিয়া তুমি চক্ষু মুদা দেৱী চক্ষু নুবুদো মই থাকিলে চক্ষু মুদি মই কেনেকৈ দেখিম তোমাক তাৰ বাবে তুমি নকৰিবা চিন্তা মই তোমাৰ শৰীৰত ধৰি থাকিম তুমি খন্তেক ধৈৰ্য ধৰা তুমি চক্ষু মুদা দেৱী মুদিছো চকু মুদা দেৱী দুখ পাইছো চকু মুদি দিও মই
নহয়, এয়া তোৰ পুৰস্কাৰ। যা যা খেৰ ৰাক্ষসী, এই স্থান অতি সোনকালে তই কৰ পৰিত্যাগ। উপহাস উপহাস কৰিলি পাখণ্ড। নবুজিলি কোন মই, নাজানিলি কোন মোৰ দাদা। লংকাৰ দখনত মোৰ দাদা। জগত বিখ্যাত ইন্দ্ৰাদি দেৱগণে যাৰ ভয়ত হয় কম্পমান। সেই ৰাৱণৰ ভগ্নী নাম মোৰ শূৰ্পণখা। নিচিনিলি তহঁতে, পাবি তাৰ তহঁতি উচিত প্ৰতিফল। আগে জনাওঁগৈ খৰ আৰু দূষণক, কৰক ইয়াৰ প্ৰতিকাৰ। দাদা